আপোনাক স্বাগতম। শিৰোনাম অকথ্য। কবি নিবিড় বিকাশ শৰ্মা। সহজ সৰলতাৰ সুযোগ লৈ আঘাত সানিবলৈ চেষ্টা নকৰিবা। সৎ আত্মাই কষ্ট পাব পাৰে। হাতত কাপ ল'বলৈ বাধ্য কৰোৱা, কিন্তু উপহাস কৰিবলৈ চেষ্টা নকৰিবা। কাৰণ কবিতা মই বৰ ভাল পাওঁ। কিছুমান সৰু কথাও ডাঙৰ হ'বগৈ পাৰে। সাধাৰণ কথা এটিও অসাধাৰণ হ'ব পাৰে। কিছুমান নিৰস কথাও ৰসপূৰ্ণ হ'ব পাৰে। সহজ সৰল ব্যক্তিৰ বাবে। ময়ো এজন গাঁৱলীয়া মানুহ, যদিও বা সময়ত চহৰত থাকিব বিচাৰোঁ। সেইবাবেই হয়তো আঘাত দিব নিবিচাৰোঁ আৰু ল'বও নিবিচাৰোঁ। কবিতা এজন ব্যক্তিৰ সৃষ্টি বা আৱিষ্কাৰ, য'ত নিহিত থাকে এক বিধ্বংসী মন, এসোপামান আৱেগ অনুভূতি, আনন্দ উল্লাস আৰু প্ৰেৰণা। সেইবাবেই হয়তো হাতত কাপ তুলি লৈছোঁ, আৰু এইবাবেই হয়তো কবিতা বৰ ভাল পাওঁ। ধন্যবাদ। অন্য এটি কবিতাৰ সতে পুনৰ লগ পোৱাৰ আশাৰে। তেতিয়ালৈ ভালে থাকক, কুশলে থাকক, সেই কামনাৰে। নমস্কাৰ।